কালি আমি চেৰাপুঞ্জীত ইয়াতে থাকিলোঁ। এটা এইটো ৰুম আছিলে আৰু এফালে আপোনাৰ আৰু আছে ইয়াতে এটা ৰুম আছিলে, আপোনাৰ দুখন বেড আছিলে ইয়াতে। বাকী আপোনাৰ তাৰ কাষতে এটা আছিলে, ইফালে আছিলে আপোনাৰ আৰু ইফালে এখন বেড আছে আৰু ইয়াতে বাথৰুম। এইটো ধুনীয়া আছিলে, 10জন ধুনীয়াকৈ ধৰিছিলে। বেকচেলটো ৰেডি। কালি ইয়াতে থাকিলোঁ আৰু প্লেচটো মানে মজা লাগে। চাওক এবাৰ, ঘৰটো ভাল লাগিছে। চাওক এবাৰ এইডাল চাওক আগত কি আছে, শিয়াল। সকলো আহিব, ভাল লাগিব ইয়াতে। তো এইটো নাম্বাৰটো এবাৰ নাম্বাৰটো লৈ আছোঁ, ভিডিঅ' এটা দি দিয়া। অঁ, ফোন নাম্বাৰ কোনোবা আহিলে নাম্বাৰটোত বুক কৰিব পাৰিব ফোন কৰি। হেল্ল' গাইজ আমি এতিয়া গৈ আছোঁ 7 ষ্টাৰ ৱাটাৰফল। প্লিজ চাব নাপাহৰিব এণ্ড লাইক টু ছাবস্ক্ৰাইব। চ' এতিয়া ফাইনেলি যাবলৈ ওলালোঁ। চেৰাপুঞ্জী কালি ইয়াতে থাকিছিলোঁ। বাকী এতিয়া 7:30 হৈছে। তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিম আৰু আজি যিমানখিনি পাৰোঁ চাব সিমানখিনি চাম আৰু আপোনালোকেও মোৰ ভিডিঅ'টোত জড়িত হৈ থাকিব। চ' আপোনালোকেও চাবলৈ পাব। তো প্ৰথমতে লগাই লওঁ গ্লভছযোৰ আৰু এতিয়া যাবলৈ হৈ গ'লোঁ ৰেডি। কালি মানে আমি আছিলোঁ হোম ষ্টেত আৰু আমাৰ 3500 টকা ৰুম ভাড়া আছিলে। তো 10জন আছিলোঁ। আপোনাৰ 4খন বেড দিছিলে আৰু এক্সট্ৰা বেড দিছিলে আপোনাৰ 3খন। তো ঠিকে আছিলে। বাকী আপোনাৰ ইয়াতে খোৱা বোৱা পোৱা গৈছিলে। খালি আপোনাৰ নিৰামিষ আছিলে আপোনাৰ 170 আৰু চিকেন আছিলে 230 আছিলে। বাকী ধুনীয়া আছিলে, আপোনাৰ খোৱা বোৱাবিলাকো ভাল দিছিলে। চ' এতিয়া আমি ক'ত গৈ আছোঁ গম পাইছে চাগে। আমি এতিয়া 7 ষ্টাৰ গৈ আছোঁ। তো প্ৰথম তাত যাম আৰু এতিয়া মৰ্ণিং একো নোখোৱাকৈ ওলাই দিছোঁ। তো বাটতে চাওঁ কি পাওঁ, তো যি পাওঁ তাকে খাই ল'ব লাগিব আৰু তাৰপিছত চেৰাপুঞ্জীত যিমানখিনি চাব পাওঁ এফালৰ পৰা চাই গৈ থাকিম আৰু আপোনালোকো মোৰ লগে লগে চাই গৈ থাকিব। ইয়াতে মানে বৰষুণটো অলপ পৰি আছে কিনকৈ, আপোনাৰ ভিডিঅ'ত হয়তো দেখা নাই। তো সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে। মানে কি হয় আপোনাৰ অলপ মানে প্ৰব্লেম হয় আৰু বৰষুণটোৰ কাৰণে। আৰু আজি বতৰটো যদি এনেকুৱা হয় বৰষুণৰ তে অলপ বেয়া লাগিব। তো চাওঁ কি হয়। তো ব'লক গৈ থাকোঁ 7 ষ্টাৰ। হেল্ল' ৱেলকাম বেক টু আই লাভ ৰাইড। আপোনালোক সকলো ভালে আছে হয়তো, ময়ো ভালে আছোঁ। চ' ব'লক বিউটিফুল ভিউজৰ মজালৈ গৈ থাকোঁ। ইয়াতে মানে কিবা এটা খাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াতে নৰওঁ এতিয়া। আমি আগত 7 ষ্টাৰটো চাই আহোঁ আৰু তাৰপিছতে ইয়াতে আহি কিবা কিবি খাম আৰু তাৰপিছত আমাৰ ৰাইডটো আকৌ ষ্টাৰ্ট কৰিম। গতিকে ব'লক আগত আমি গৈ চাই আহোঁ 7 ষ্টাৰটো। বেছি দূৰতে নাই, ওচৰতে আছে, পাম আৰু আপোনাৰ। ব'লক 7 ষ্টাৰ চাই আহোঁ। চ' ফাইনেলি আহি পাই গ'লোঁ আমি 7 ষ্টাৰ। তো এইটোৱে হয় 7 ষ্টাৰ। তো ব'লক চাই লওঁ কেনেকুৱানো হয় 7 ষ্টাৰ। তো নেদেখা বস্তু এটা মানে দেখিলে মানে কিবা এটা মনটো ভাল লাগি থাকে। চ' নেদেখা বস্তুৱে হয়। আজি প্ৰথম দেখিম, মানুহৰ মুখত শুনি থাকোঁ। তো ব'লক নিজে চাই লওঁ কিনো হয় 7 ষ্টাৰ। এইটোৱে হয় 7 ষ্টাৰ। তো ইয়াতে ইমান একো নাই তেনেকুৱা চাবলগীয়া। তো ইয়াতে মানে কি হয় আপোনাৰ য'তে বাইক ৰাখে ত'তেই মানে আপোনাৰ টিকেট কাটিব লাগে। তো ইয়াতো আমি টিকেট কাটিব লগা হৈছে।
এইটো টিকেটে হৈ যাব আমি গৈ আপোনাৰ দেখাই আহিছিলোঁ য'তে কিবা খাম বুলি কৈছিলোঁ তাতে এইটো টিকেটেই হৈ যায় চ' এতিয়া এইটো টিকেট ইয়াতে কাটি ল'লোঁ তো গৈ তাতে চাহ তাহ খাম আৰু কিবা তো ইয়াতে দেৰি নকৰোঁ আৰু বহুত জেগাত যাম চ' ইয়াৰ পৰা ওলাই দিওঁ ব'লক আচলতে মই ভাবি আছিলোঁ ছেভেন ছিষ্টাৰটো অলপ কিবা এটা আনকমন হ'ব কিন্তু মই একো নাপালোঁ তেনেকুৱা চ' আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব এতিয়া গৈ আমি তাতে কিবা কিবি খাই লওঁ আৰু তাৰপিছত আকৌ আমাৰ ৰাইডটো ষ্টাৰ্ট কৰিম ব'লক ইয়াতে আমি খাই ল'লোঁ তো এতিয়া আকৌ আমি গৈ থাকিম ইয়াতে বেছি দেৰি কৰা নাই কাৰণ আমি বহুত জেগা যাম বুলি ভাবি লৈছোঁ আৰু বেছি একো খোৱা নাই আপোনাৰ একাপ চাহ খালোঁ আৰু বইল ডিম খালোঁ বাছ সিমানেই কাৰণ মৰ্ণিং পাতলা আহাৰ খালে ভাল হয় ইয়াতে মানে বস্তুবিলাকৰ দাম অলপ বেছি হয় একাপ চাহত আপোনাৰ 20 টকা লৈছে আৰু বইল ডিম লৈছে আপোনাৰ 20 টকাকৈ এটাত তো ইয়াতে অলপ দামবিলাক বেছি হয় মানে ভাতৰ আপোনাৰ থালিৰ দামো বেছি হয় সকলো বস্তুৰে দাম ইয়াত অলপ বেছি হয় তো একো নাই ব'লক এতিয়া গৈ থাকোঁ আমি ৰাইডৰ মজা লৈ লৈ ইয়াতে মানে মই এটা বস্তু দেখা পাইছোঁ ইয়াতে আপোনাৰ গাড়ীবিলাকে আপোনাৰ কাৰ ৱাশ্বিং এনেকুৱা দোকানত মানে নোধোৱে এটা য'তে ত'তে ৰাখি পেলাই মানে য'ৰ পৰাই পানী আহে তাতে ৰাখি পেলাই নিজে নিজে ধুই থাকে মানে ইয়াতে হয়তো কাৰ ৱাশ্বিঙৰ দৰকাৰে নাই আপোনাৰ দোকানবিলাকৰ তো সেইটো কাৰণে ইয়াতে ভালেই হয় আৰু বাকী এতিয়া আমি বাইকবিলাক ইয়াতে ৰাখি যাব লাগিব মানে বাইকবিলাক ইয়াৰ পৰা আগত যাব নিদিয়ে আৰু ইয়াৰ পৰা এতিয়া খোজকাঢ়ি যাব লাগিব তো ইয়াতে অলপ কিনকিনকৈ বৰষুণটো পৰি আছে তো ইয়াতে পৰি থাকে হয়তো এনেকৈ শুনা পাইছিলোঁ ইয়াতে হয়তো এনেকৈ বৰষুণটো পৰিয়ে থাকে তো ইয়াতকৈ বেছি নপৰিলেই হ'ল তো এইটো জোখৰ আছে আৰু এতিয়া আমি ইয়াৰ পৰা তললৈ গৈ থাকিব লাগিব ব'লক গৈ থাকোঁ তললৈ কিমান তলত যাব লাগে ইয়াতে মানে আপোনাৰ এইটো ধুনীয়াকৈ আপোনাৰ ষ্টেপ চিষ্টেম বনাই দিছে মানে ষ্টেপৰ টাইপত যাব লাগিব তো ভালেই কৰিছে এইটো কাৰণে এতিয়া বহুত ষ্টেপ আহি গ'লোঁ আমি তাৰ পৰা আৰু আছে কিমান আছে গম নাপাওঁ গৈ আছোঁ উঠোঁতে মজা লাগিব সেইকাৰণেতো গৈ আছোঁ না কিবা এটা বস্তু মানে চাব পাম মানে কি চাব পাম নাজানো জুই চুই হ'ব চাগে পানীৰ পৰা পূৰা শব্দ ওলাই আছে কিমান তলত গৈ আছোঁ আমি চব এইটো চাওক কিবা এটা নতুন বস্তু আমি চাব পাম বুলি ভাবিছিলোঁ এইটো ওলাই গ'ল এইটো চাওক ইয়াৰ পৰা ৰিয়েলকৈ চাই যেনেকুৱা মজা লাগিছে আপোনালোকে ভিডিঅ'ত হয়তো সিমান মজা নাপাব তথাপি চাওক না কেনেকুৱা চেংগেল লাগিছে বোলে বৰষুণো পৰি আছে কিন ব'লক ভিউজটোৰে অলপ মজা লৈ লওঁ এতিয়া আৰু ইয়াৰ পৰা ওলাই দিম এতিয়া এইডাল বগাই বগাই গৈ থকা আৰু ৰাস ক'ত আছিলোঁ চাওক আমি কিমান তলত আছিলোঁ এইফালে কিমান ওপৰত মানে জংঘল পূৰা জংঘল অকলে আহিব নোৱাৰি লগত থাকিলে ভাল আৰু তললৈ নামি আহিলে মানে ইমান ভাগৰ নালাগে মানে যিমান আমি ওপৰলৈ উঠি গ'লে লাগে মানে আপ হয়তো সেইকাৰণে মানে আমি এতিয়া তলৰ পৰা ওপৰত গৈ আছোঁ বহুত ভাগৰ লাগিছে মানে কি ক'ম আৰু চাওক এবাৰ আমি কিমান তলত আছিলোঁ আৰু এতিয়া কিমান ওপৰত আছোঁ
ফাইনেলি আহি বাইকৰ চব পাই গ'লোঁ আৰু ইয়াতে ধুনীয়াকৈ এটা ফটোশ্বুট কৰিম আৰু ইয়াৰ পৰা এতিয়া বিদায় ল'ম। ইয়াতে এতিয়া বাই বাই দিলোঁ আৰু ইয়াৰ পৰা এতিয়া আমি গৈ থাকিম আগুৱাই। আপোনালোকে কেনেকুৱা পালে ভিউজটো এবাৰ নিশ্চয় জনাব কমেণ্টত। মইতো বেয়া পোৱা নাই, মই ভালে পালোঁ, খালি বহুত দূৰ খোজকাঢ়িব লগা হ'ল, সেইটো কাৰণে অলপ বেয়া পালোঁ। বাকী একো নাই, ভাল বস্তু এটা চাব পালোঁ। তো ইয়াতো আমি টিকেট কাটিব লগা হৈছিলে বাইক থৈ যাবৰ কাৰণে। তো আপোনালোকে য'তেই নাযাওক কিয় আপোনালোকে টিকেট কাটিবই লাগিব। ইয়াতে মানে আহিয়ে যায় মানুহ মানে টিকেট কাটিবৰ কাৰণে বাইক থৈ। তো একো নাই, কাটিবতো লাগিবই কিবা এটা চাব হ'লে। তে ব'লক কৈ থাকোঁ আগুৱাই। আমি মানে ফিক্স কৰা নাই ক'ত ক'ত যাম বুলি, আমি গৈ আছোঁ আগুৱাই। আপোনাৰ আমি বেনাৰত য'ত দেখা পাইছোঁ মানে চাইনবৰ্ডত য'ত লেখা আছে যে এইফালে এটা প্লেচ আছে, তো আমি তাতেই সোমাই দিছোঁ আৰু তেনেকৈ আমি যিমানখিনি পাৰোঁ গৈ থাকিম। কাৰণ আমি ক'ত ক'ত যাম বুলি চাই ল'লে আমাৰ বহুত টাইম লাগিব। তো এইফালে আমি বাটদি গৈ থাকোঁতে য'তে য'তে পাইছোঁ আমি তাতেই সোমাই দিছোঁ। তো এতিয়া কি পাম নাজানো, গ'লে গম পাম। চ' ব'লক অলপ ভিউজৰ মজা লৈ গৈ থাকোঁ। ইয়াতে দেখা পাই গ'লোঁ এখন পাৰ্ক। তো এই পাৰ্কখনতে যাম, এই পাৰ্কখন এবাৰ চাই আহোঁ। তো ব'লক গৈ থাকোঁ আৰু পাৰ্কখন এবাৰ চাই আহোঁ। আপোনালোক যদি কোনোবা শ্বিলং আহে তেন্তে আপোনালোকে যিমান পাৰে হোমষ্টেত থাকিব চাব, কাৰণ তাতে অলপ প্ৰাইচটো কম হয় আৰু খোৱা বোৱাবিলাকো ভালেই হয়, আপোনাৰ ঘৰৰ নিচিনা হৈ যায়। তো আপোনালোকে হোমষ্টে চাব, ভাল পাব। ফাইনেলি আহি পাই গ'লোঁ। তো ইয়াতে ৰাখিছে, হয়তো টিকেট কাটিব লাগিব চাগে। তো পাতিলোঁ কথা কি হয়। ইয়াতে মানে আমি নোসোমাওঁ, কাৰণ ইয়াতে মানে আপোনাৰ ইয়াৰ পৰা আগত বাইক নিব নিদিয়ে আৰু ইয়াৰ পৰা যদি আমি বাইক থৈ যাওঁ তেন্তে আমাৰ বহুত দূৰ খোজকাঢ়িব লাগিব বোলে। চ' আধা দিন ইয়াতে গুচি যাব আৰু সেইকাৰণে ইয়াত যোৱাটো আমি কেঞ্চেল কৰি দিলোঁ আৰু এতিয়া আমি বেলেগত গৈ আছোঁ। ইয়াতে মানে যিমানখিনি পাৰোঁ আজিয়ে আমি চাই চেছ কৰিব লাগিব, কাৰণ আমাৰ হাতত আজি দিনটোৱে আছে। আৰু যদি আমি এতিয়া তাত গুচি গ'লোহেঁতেন তেন্তে আধা দিন তাতেই গুচি গ'লহেঁতেন আৰু সেইকাৰণে আমি তেনেকুৱাবিলাক জেগাত নাযাওঁ। তাত গুচি গ'লে আৰু বেলেগ চাব নাপাম আৰু সেইকাৰণে আমি তাৰ পৰা ওলাই দিলোঁ। চ' এতিয়া ব'লক আগুৱাই গৈ থাকোঁ আৰু ভিউজৰ অলপ মজা লওঁ। ইয়াতে মানে কি হৈছে, ৰাস্তাবিলাক আপোনাৰ আপ এণ্ড ডাউন মানে তল ওপৰ হয়, আপোনাৰ পাহাৰীয়া জেগা হয়। তাতে মানে কি ডাবল আছে মোৰ বাইকখনত আৰু আপোনাৰ মোৰ বাইকখনৰ চিচিটো কম হয় আৰু সেইকাৰণে মানে অলপ উঠাবৰ কাৰণে প্ৰব্লেম হৈছে, মানে ই উঠিব নোৱাৰে মানে বাইকখন, সেইটো কাৰণে এটা প্ৰব্লেম হৈছে। মই এটা ভিডিঅ'ত কৈছিলোঁ আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত। চ' এইটো এটা প্ৰব্লেম হয়, মানে চিচিটো কম হ'লে আপোনালোকে এইটোত প্ৰব্লেম পাব। বাকী চিধা ৰাস্তাত ঠিকে আছে, বাকী এইবিলাক ৰাস্তাত অলপ প্ৰব্লেম হয়, মানে ঘপককৈ মানে উঠিব মন নকৰে, সেইটো এটা প্ৰব্লেম হয়।
আৰু ইয়াতে মানে আপোনাৰ বহুত গৰম হয় আমি মানে আছিলোঁ তলত আৰু তাতে আপোনাৰ ঠাণ্ডা আছিলে আৰু এতিয়া আমি যিমান ওপৰত উঠি আহি আছোঁ সিমানে আমাৰ মানে পূৰা গৰম লাগি আহি আছে মানে আমি গোটেই গাৰ ঘাম ওলাই গৈছে মানে এনেকুৱা গৰম পৰিছে তাতে ঠাণ্ডাত আছিলোঁ কালিৰ দিনটো চ' সেইকাৰণে ইয়াতে মানে এতিয়া থাকিব পৰা নাই গৰমত ত' ব'লক আৰু ফাইনেলি লাহে লাহে আহি পাই গৈছোঁ আমি য'ত আহি আছিলোঁ ত' ব'লক চাওঁ ক'লেনো আহি আছোঁ ইয়াতে মানে পাহাৰীয়া জেগা বুলিও ৰাস্তাবিলাক ইমান বেয়া নহয় কিন্তু মাজে মাজে অলপ বেয়া পাইছোঁ ক'ৰবাত কিন্তু ইমানো বেয়া নহয় যে বহুত বেয়া হ'ব বুলি ভাবিছিলোঁ ত' ইয়াতে অলপ বেয়া হয় দেখা পাইছে নিশ্চয় ত' ঠিকে আছে এইবিলাক ৰাস্তাত চলাব পাৰি গাড়ী ইয়াতে মানে দোকানবিলাক পাবলৈ বহুত টান হয় মানে ইয়াতে চোকানবিলাক পোৱাৰ বহুত প্ৰব্লেম হয় বহুত কম আছে ইয়াত দোকান আৰু আপোনালোকো যদি এনেকুৱা জেগাত আহে তেন্তে লগত পানীটো আনিব কাৰণ আমি এতিয়া গম পাইছোঁ কাৰণ আমি পানী আনিছিলোঁ বহুত কম আনিছিলোঁ আৰু এইকাৰণে এতিয়া প্ৰব্লেম হৈছে বহুত তো আপোনালোক আহিলে কেতিয়াবা পানীটো লৈ আহিব লগত আৰু ফাইনেলি আমি য'ত আহি আছিলোঁ পাই গৈছোঁ দেখা পাইছে আগত আমি ইয়াতে আহি আছিলোঁ চ' ব'লক আৰু ইয়াৰ ভিউজটো অলপ লৈ লওঁ এতিয়া ক'ত যাবা তোমালোক ক'ত যাবা আমি গৈছোঁ সাঁতুৰিবলৈ পানী দেখি ৰ'ব পৰা নাই এতিয়া গাটো ধুই লওঁ তাতে জল্দি কেনেকুৱা গৰম ইয়াত ঠাণ্ডাত আছিলোঁ ন আমি এতিয়া গৰমত আহি গৈছোঁ পূৰা ফাটাই দিছে মানে কি ক'ম আৰু পানী দেখিছোঁ বেছি দ নহয় বাম পানী কিন্তু পানীখিনি বহুত চাফা গতিকে গাটো ধুই লওঁ ব'লক এতিয়া আমি যাব লাগিব এইফালেদি বাইকখন আমি ওপৰতে ৰাখি দিলোঁ ইয়াতে বাইক ৰখাৰ কোনো পে'মেণ্ট কৰিব নালাগে বাকী এতিয়া আমি এইফালে যাব লাগিব গৈ ফাইনেলি ইয়াতে কাপোৰ কানি সকলোৱে সলাই আছে আৰু ইয়াতে গাটো ধুম ধুনীয়াকৈ আৰু তাৰপিছত আকৌ আমাৰ ৰাইডটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম বাই নদী এৰিলোঁ বৰ্তমান এপাক ওলাই যাম বহুত ভোক লাগিছে কিবা কিবি খাব লাগিব হয়নে নাই ওৰা ভূতেজ মৰ্ণিং মানে চাহ আৰু দিনেই খাইছিলোঁ তাতে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে একো খোৱা নাই তো তামাম ভোক লাগিছে তো এতিয়া গৈ কিবা কিবি খাই ল'ব লাগিব আগত আৰু গাটো ধুই ভাল লাগিলে অলপ ফ্ৰেছ লাগিলে কিবা এটা তো এতিয়া বাইকখন চলাই অলপ ভাল লাগিব বাই নদী বিন্দাছ গা পা ধুই ল'লোঁ আৰু এতিয়া বিদায় দিলোঁ ভাল লাগিল মানে কালি ঠাণ্ডাত আছিলোঁতো কালি ঠাণ্ডা কেনি গ'লো এইফালে হয়নে নহয় কালি মানে ঠাণ্ডা মানে আছিলোঁতো আজি মানে গৰমত সোমাই দিওঁতে এনেকুৱা গৰম লাগিছে মানে থাকিব পৰা নাই ইয়াতে মানে পানী চানী একো পোৱা নাছিলোঁ মানে দোকান চোকান নাছিলে আৰু এতিয়া পানীখিনি দেখি মানে এনেকুৱা পিয়াহ লাগিছে নহয় মানে ৰ'ব পৰা নাই পানী অলপ খাই লওঁ ইয়াতে বিন্দাছ পানীটো খাই ওলাই দিলোঁ আৰু এতিয়া মানে বহুত জোৰে ভোক লাগিছে আমি মৰ্ণিং খাইছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে খোৱা নাই এতিয়া আপোনাৰ 2:30 হ'ব হৈ গ'ল চ' অলপ ভোক লাগিছে আৰু সেইকাৰণে এতিয়া আমি হোটেল বিচাৰিম আৰু তাৰপিছত কিবা এটা খাই ল'ম আৰু তাৰপিছত আকৌ আমাৰ ৰাইডটো আৰম্ভ কৰিম
যাবলৈ বহুত আপ আৰু ৰাস্তাটো অলপ মানে বেয়া সেইকাৰণে মানে প্ৰব্লেমটো হৈ গৈছে মানে বাইকৰ চাইলেঞ্চাৰডাল লাগি গৈছিলে ছাইডত আৰু সেইকাৰণে এনেকুৱা হৈছিলে বাকী একো নাই ব'লক আমি গৈ থাকোঁ অলপ ৰাইডৰ মজা লৈ ফাইনেলি হোটেল পাই গ'লোঁ আৰু ইয়াতে কিবা এটা খাই লওঁ ব'লক ৰাইচটোৱে খাই দিলোঁ আমি এইফালে বেঙেনা ফ্ৰাই আৰু পাপৰ আছিল এইফালে পনীৰ আৰু আলু চব্জি এটা আছিল আৰু এইফালে আলুদম আছিলে আৰু এইফালে আপোনাৰ এটা আচাৰ আছিলে আৰু এইফালে দালি আৰু এইফালে একদম আছিলে মজা আছিলে তো এইটোৱে আইটেম আছিলে আমাৰ চ' ফাইনেলি আমি ওলাই আহিলোঁ খাই পেলাই তো এতিয়া ইয়াতে বেছি দেৰি নকৰোঁ ইয়াৰ পৰা আমি আমাৰ ৰাইডটো আৰম্ভ কৰোঁ ব'লক ইয়াতে মানে আমি এক থালি খাইছিলোঁ তো ইয়াতে আমাৰ এক থালিত আপোনালোকৰ তো 220 টকা ল'লে ঠিকে আছে তো ধুনীয়া দিছিলে আইটেম তে ব'লক গৈ থাকোঁ ধুনীয়া ধুনীয়া ভিউজ লৈ ৰাইডৰ মজা ভিউজটো এবাৰ চাওকচোন কেনেকুৱা পাইছে মজা লাগিছে আপোনাৰ কেমেৰাত ভাল আহিছে নাই মই গম পোৱা নাই কিন্তু মই নিজে চাই থাকোঁতে মজা লাগিছে ওপৰত আপোনালোকেও কেনেকুৱা লাগিছে মোক কমেণ্টত এবাৰ নিশ্চয় জনাব আহি আহি ক' পালোহি চাওক মানে এইখিনি জেগাত দেখি পেলাই এনেকুৱা লাগিছে যে আগতে এটা পাহাৰ আছিলে আৰু পাহাৰ কাটি পেলাই যে এই ৰাস্তাটো বনোৱা হৈছে তেনেকুৱা এটা লাগিছে মানে তো আপোনালোকৰো তেনেকুৱা লাগিছে নেকি জনাব নিশ্চয় পাহাৰটো কাটি কাটি বনোৱা নিচিনা লাগি আছে মানে মোৰ তো জনাবচোন হয়নে নহয় বাৰু মই ভাবাটো এবাৰ যদি কোনোবাই গম পায় মই মানে অলপ আগত আপোনালোকক কৈছিলোঁ যে য'তে পানী পৰি থাকে তাতে গাড়ীবিলাক ৰখাই ধুই থাকে তো এয়া চাওক আকৌ এটা দেখাই দিছোঁ দেখা পাইছে নিশ্চয় তো য'তে ত'তে মানে আপোনাৰ ধুই থাকে তো ইয়াতেতো ৱাশ্বিঙৰ দোকানৰ কামেই নহ'ব মই সেইটোৱে ভাবি আছিলোঁ অথনি সেইটোৱে কৈ আছিলোঁ তো ইয়াতে মানে এনেকুৱা চেপা মানে আপোনাৰ অলপ আগত দেখাই আছোঁ মই চাওক ইয়াতে মানে আপোনাৰ এনেকুৱা ডেঞ্জাৰ ৰাস্তা মানে তো
তো ইয়াতে যদি অভাৰটেক কৰে বা ইয়াতে যদি কিবা এটা হৈ যায় তো সেইটো কাৰণে বহুত ৰিক্সি হয়। চ' চাই লওক এবাৰ কেনেকুৱা। তো ইয়াতে কিন্তু ঠাণ্ডা বহুত, মানে দুইফালৰ পৰা শিল আছে মানে চব। মানে আমি এইফালে আহি আছিলোঁ, আপোনাৰ অকল লতাৰে বনোৱা এখন মানে দলং হয়, তো সাঁকোৰ টাইপ হয়। আমি সেইখন চাবৰ কাৰণে আহি আছিলোঁ, কিন্তু ইয়াতে আহি গম পালোঁ যে আমি সেইখন চাবলৈ গ'লে হ'লে 3600 মান ষ্টেপ বগাব লাগিব। চ' সেইটোতো আজি সম্ভৱ নহয়, কাৰণ আমাৰ হাতত টাইম বহুত কম আছে। তো আজি যদি আমি তাত যাওঁ তে বহুত টাইম লাগি যাব। তো তাতে আমি যোৱাটো কেঞ্চেল কৰি দিলোঁ, কাৰণ আপোনালোকেও গম পাইছে নিশ্চয় 3600 ষ্টেপ ধেমালি নহয়। তো সাহস নহ'ল আৰু সেইকাৰণে আমি তাৰ পৰা উভতি আহিলোঁ। তো এতিয়া আমি এটা ভয়ানক গুফা চাব গৈ আছোঁ এতিয়া আমি। তো ব'লক তাত গৈ গম পাম কেনেকুৱা ভয়ানক গুফা হয়, কি হয়। তো সেইটো মানে শিল আছিলে চাগে, শিল কাটি পেলাই বনাইছে বুলি শুনিছোঁ মই। তো ব'লক গ'লে দেখা পাম ভয়ানক গুফাটো, ব'লক। আমি আহি গুফাটোৰ ওচৰ পাই গ'লোহি। তো ইয়াতে বাইকৰ 10 টকাকৈ লৈছে ফিজ, আৰু ইয়াৰ পৰা এতিয়া আমি বাইক লৈ যাব পাৰিম। তো ব'লক ইয়াৰ পৰা আমি যাওঁ বাইক লৈ। অলপ দূৰ যাব লাগিব, তাতে গৈ টিকেট কৰিব লাগিব আকৌ, আৰু টিকেট কৰাৰ পিছত আকৌ আমি খোজকাঢ়ি যাব লাগিব অলপ, তেতিয়াহে আমি গুফাটো চাব পাম। তো চাবতো লাগিবই, ব'লক। ফাইনেলি আহি আমি পাই গৈছোঁ, আৰু এতিয়া ইয়াৰ পৰা খোজকাঢ়িব লাগিব। তো ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব, আপোনাৰ নাই বুলিও 2-3 কিলোমিটাৰমান হৈ যাব। ইয়াৰ পৰা বহুত দূৰ আছে মানে, কিন্তু 5টা বজাত বন্ধ বোলে। দেৰি হৈ গ'ল আমাৰ। ইয়াতে টিকেট ল'ব লাগিব 50 ৰুপিজ। এইখন টিকেট 50 টকা। আন্ধাৰ ভয়ানক। ইয়াতে মানে প্ৰথম যেতিয়া সোমাই আহিছিলোঁ তেতিয়া মানে অলপ আন্ধাৰ টাইপ দেখা পাইছিলোঁ। তো মই ভাবিছিলোঁ আন্ধাৰ হ'ব নেকি, আন্ধাৰ নহয় বাৰু, কিন্তু অলপ জংঘল আছে, কিন্তু ছেফটি আছে বাৰু, একো নাই, মানুহ আছে ইয়াতে। তো ইয়াতে অলপ খোজকাঢ়ি যাব লাগিব এতিয়া। বাকী সেইটোৱে, অলপ মানে খোজকাঢ়িব লাগে, বাইক চাইক নিবও নিদিয়ে, আৰু এইফালে আনিব নোৱাৰিম চাগে। তো তলতে এটা ধুনীয়া ভিউজ এটা দেখা পাই গ'লোঁ মানে। তো ব'লক ভিউজটো এবাৰ চাই লওঁ আৰু অলপ মজা লৈ লওঁ। এতিয়া গৈ আছোঁ গুফাটোৰ ওচৰত। গুফাটো বহুত লাম্বা হয় বোলে শুনা পাইছোঁ, আৰু অলপ আন্ধাৰো হয়। তো পাই গ'লোঁ ফাইনেলি গুফাটো। এইটো ভয়ানক এটা গুফা, অন্ধকাৰ, দিছ ইজ অন্ধকাৰ।
ভিডিঅ'ত দেখা পাইছে নে নাজানো এই এটা গুফা চাওক বাহিৰত চাওক অঁ চেম চাৰিটা চেফ এটা মানে আন্ধাৰ পূৰা ধৰিবই নোৱাৰি চাওক কেনেকুৱা গুফা কেনেকুৱা ভিতৰত খাতাৰনাক ইয়াতে শ্বিলং আহিলে আহিব মজা পাব পুৰা মানে এইটো পাহাৰ কাটি কাটি হলটো বনাইছে পুৰা কাহাৰ পুৰা পানী পানী আহি আছে ক'বাৰ পৰা এইফালে হয়তো জুৰি চুৰি আছে চাগে ডাঙৰ ক'ত সোমাই সোমাই আহি আছোঁ চাওক লাহে 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 পোহৰটো মাক বিৰাট আন্ধাৰ ৰ'ব এইখন নাযাব বিৰাট ভয় লাগে ৰে বিৰাট আন্ধাৰ এই চাওক ওপৰত ডেঞ্জাৰাছ গুফা পুৰা চাপৰি চাপৰি আহিব লাগে ওপৰত মানে এইটো পুৰা শিল কাটি কাটি বনাইছে হয়তো কি পাওঁ একো নাজানো আহি আছোঁ ভিতৰত সোমাই সোমাই নো এণ্ট্ৰি লিখিয়ে থৈছে আৰু যাব নোৱাৰি ইমানতে সমাপ্ত ইয়াতে ইয়াৰ বৰ্ড দি থৈছে নো এণ্ট্ৰি এইটোৱে মানে এটা গুফা আৰু এইটো মানে আগতে ইয়াত ব্ৰিটিছ আছিলতো ওলাই দিলোঁ আৰু বহুত গৰম ইয়াতে মানে ব্ৰিটিছ চিটিছ একো নাছিলে আৰু মই এনেই কৈ দিলোঁ আপোনালোকক একো নাছিলে এইবিলাক চব কুঁৱলী এইবিলাক চব একোৱে দেখা নাপায় গোটেইখন কুঁৱলী আৰু এতিয়া ক'তো নাযাওঁ এতিয়া আমি মানে কাইলৈ মৰ্ণিং ডাউকি যাম বুলি ভাবিছোঁ আৰু সেইকাৰণে এতিয়া আগুৱাই যাম ডাউকি ফালে গৈ তাতে ৰুম চুম বিচাৰিম আৰু তাতে থাকিম চ' এতিয়ালৈ বাই বাই